নমস্কাৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেশ্যনেল স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এটা বহুত ভাল খবৰ আহি পৰিছে। এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লিকেশ্যনসমূহ বহুত দূৰ আগবাঢ়ি গৈছে। এপ্লিকেশ্যনসমূহ কিমান দূৰ আগবাঢ়িছে সেই সম্পৰ্কে মই আপোনালোকক দেখাই দিম আৰু কেতিয়া আপোনালোকে স্কলাৰশ্বিপৰ পইচাটো কেতিয়া পাব সেই সম্পৰ্কে এটা ধাৰণা আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। চাওক, প্ৰথমে মই গুগলৰ ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। তাৰ পাছত ইয়াতে ছাইডৰ ফালে থকা ইয়াতে তিনিটা ডট থাকে, চ' ইয়াতে ক্লিক কৰি লৈ ডেস্কটপ ছাইট কৰি লৈছোঁ। অ'কে, তাৰ পাছত ইয়াতে ছাৰ্চ বাৰডালত মই ইয়াতে ছাৰ্চ কৰিছোঁ NSP বুলি, মানে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। অ'কে, তাৰ পাছত ইয়াতে প্ৰথম যিটো ৱেবছাইট পাব আপোনালোকে তাতে যাব। আপোনালোকে নিশ্চয় জানে নেশ্যনেল স্কলাৰশ্বিপ ষ্টেটাছ চাবলৈ। যদি নাজানে তেনেহ'লে মই যেনেকৈ আহিছোঁ এই ৱেবছাইটটোত আপোনালোকে তেনেকৈ আহিব পাৰে। তাৰ পাছত ইয়াতে আপোনালোকে লগ ইন বুলি অপশ্যন এটা পাব, লগ ইনত ক্লিক কৰি দিয়ক। আৰু ইয়াতে আপোনালোকে কোনটো বছৰৰ হয়, কোনটো বছৰত এপ্লাই কৰিছিলে, আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিছিলে এইবাৰ মানে 2019-20 বৰ্ষৰ বাবে এপ্লাই কৰিছিলে তেনেহ'লে ফ্ৰেছ 2019-20 বুলি ছিলেক্ট কৰক। আৰু 2021টো একেবাৰে নতুন, ৰিচেণ্টলি মানে একেবাৰে নতুন যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এইটো অপশ্যন। মই ছিলেক্ট কৰিছোঁ ইয়াতে ফ্ৰেছ 2019 আৰু 19-20। তাৰ পাছত ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ বাবে আপোনালোকে নিজৰ যিটো এপ্লিকেশ্যন ID আছে ইয়াতে দি দিয়ক আৰু তলত পাছৱৰ্ডটো আপোনাৰ দি দিয়ক, যিটো পাছৱৰ্ড আপুনি দিছিলে। তাৰ পাছত কেপচাটো আপুনি ফিল কৰি দিয়ক, কেপচাটো লিখি দিয়ক। মই এটা লিখি দিছোঁ। এইটো মই ছাত্ৰ এজনৰ এপ্লিকেশ্যন এখন মই খুলি আপোনালোকক দেখাই দিম কিমান দূৰ আগবাঢ়িছে স্কলাৰশ্বিপৰ কামখিনি। চৰি, এইটো কেপচাটো ভুল হৈ গৈছিলে। লগ ইনত ক্লিক কৰি দিয়ক। চ' ইয়াতে চাওক আপোনালোকে, ইয়াতে এপ্লিকেশ্যন ষ্টেটাছ দেখাই আছে এপ্লিকেশ্যন চেণ্ট টু PFMS ফৰ পে'মেণ্ট, মানে এপ্লিকেশ্যনখন পে'মেণ্ট কৰিবলৈ পঠাই দিয়া হৈছে। চাওক, ইয়াতে বিভিন্ন ষ্টেপ থাকে নেশ্যনেল স্কলাৰশ্বিপৰ পৰ্টেলত। মানে নেশ্যনেল স্কলাৰশ্বিপটো পাবৰ বাবে আপোনাক বিভিন্ন ধৰণে ভেৰিফিকেশ্যন কৰা হয়। চাওক, প্ৰথম ভেৰিফিকেশ্যনটো আপোনালোকক কৰা হয় স্কুল বা কলেজৰ পৰা বা ইনষ্টিটিউটৰ পৰা আপোনাক ভেৰিফিকেশ্যন কৰা হয়। ইয়াতে ইয়েছ আছে মানে ভেৰিফাই হৈ গৈছে। তাৰ পাছত এপ্লিকেশ্যন ভেৰিফাইড বাই ষ্টেট বৰ্ড অফিচাৰ। তাৰপিছত আপোনাৰ এপ্লিকেণ্ট আধাৰ কাৰ্ড ভেৰিফাইড কৰিছে। তাৰপিছত এপ্লিকেণ্ট বেংক একাউণ্ট ডিটেইল ভেলিডেটেড, ইয়েছ, গোটেইখিনি ইয়েছ আছে। তাৰ পাছত আপোনাৰ ছিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট, ইয়াতো ইয়েছ আছে। তাৰ পাছত স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেছড ফ্ৰম NSP টু PFMS, এইটো ইম্পৰ্টেণ্ট আপোনালোকৰ। স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেছড ফ্ৰম NSP টু PFMS মানে স্কলাৰশ্বিপৰ যিটো পইচা সেইটো NSPৰ পৰা PFMSলৈ পঠাই দিয়া হৈছে। মানে মেইন পে'মেণ্টটো কৰিছে তেওঁলোকে, NSPয়ে পঠাইছে পে'মেণ্টটো, PFMSক পঠাইছে আৰু PFMSয়ে আমাক পঠাব ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ কৰি। পে'মেণ্টবিলাক আপোনালোকে নিশ্চয় জানে PFMSয়ে কৰে। যিবিলাক চৰকাৰী পে'মেণ্ট থাকে, চৰকাৰী ছাবচিডি বা যিকোনো ধৰণৰ চৰকাৰী সাহায্য থাকিলে সেইবিলাক PFMSয়ে বিশেষকৈ পঠায়। আৰু এইটো স্কলাৰশ্বিপো আমাক নেশ্যনেল স্কলাৰশ্বিপটো আমাক PFMSয়ে পঠিয়াব। গতিকে ইয়াতে স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেছড ফ্ৰম NSP টু PFMS এইটো ইয়েছ হৈ আছে, মানে পইচাটো আমাৰ পঠাইছে PFMSলৈ। এতিয়া PFMSয়ে আমাক পঠাব, এটা ষ্টেপ আছে মাত্ৰ আৰু PFMSৰ পৰা আমাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিব। গতিকে এতিয়া আপোনালোকৰ পইচাটো কেতিয়া পাব? চাওক, এই PFMSৰ পৰা পইচাটো আহিবলৈ আপোনাক 1 মাহ লাগে, মিনিমাম 1 মাহ লাগে। আৰু কিছুমানৰ যদি বেংক একাউণ্ট ক্লিয়াৰ নাথাকে, বেংক একাউণ্ট ভুল হয় বা হয়তো কিছুমানৰ বেংকটো মানে বন্ধ হৈ থাকে, লেনদেন নকৰাৰ বাবে বেংকটো কিছুমানৰ বন্ধ হৈ থাকে। চ' তেনে ক্ষেত্ৰত বেংক একাউণ্টটো বন্ধ হৈ থাকিলে পইচাটো সোমোৱাত পলম হয়। আৰু যিসকলৰ বেংকটো একদম ক্লিয়াৰ থাকে তেওঁলোকৰ 1 মাহৰ ভিতৰত স্কলাৰশ্বিপৰ পইচাটো সোমাই যাব। গতিকে আপোনালোকে টেনশ্যন নল'ব। যিসকলৰ এনেদৰে শ্ব' কৰিছে গোটেইকেইটা ইয়েছ
আৰু স্কলাৰশ্বিপ এমাউণ্টটো যদি PFMS-লৈ পঠিওৱা হৈছে তেনেহ'লে আপোনালোকৰ স্কলাৰশ্বিপটো আহিব, আপোনালোকে টেনশ্যন নল'ব। 1 মাহ লাগে মিনিমাম, আৰু কিছুমানৰ 2 মাহ 3 মাহো লাগি যায়, যিসকলৰ বেংক একাউণ্টটো যদি ক্লিয়াৰ নাথাকে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজৰ বেংক একাউণ্টটো ক্লিয়াৰ কৰি ৰখাটো চেষ্টা কৰক। যদি কিবা লেনদেন আপোনালোকে বহুত দিন ধৰি লেনদেন কৰা নাই তেনেহ'লে আপোনাৰ বেংক একাউণ্টটো ফ্ৰিজ হৈ যায়, বন্ধ হৈ যায়। চ' তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ বেংক একাউণ্টটো ক্লিয়াৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। গতিকে এইটো আপডেট আপোনালোকক জনালোঁ। নেশ্যনেল স্কলাৰশ্বিপৰ পইচা সোমাব, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ এপ্লিকেশ্যনসমূহ বহুত দূৰ আগবাঢ়ি গৈছে। আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। এনেধৰণৰ ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। লগতে আপোনাৰ কমেণ্ট বক্সত কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাওক, মই চেষ্টা কৰিম উত্তৰ দিবলৈ। আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।